নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে পাকাবাদবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ 3বাৰৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। এই মুহূৰ্তত মই উপস্থিত আছোঁ পাকাবাদবাৰী বিধানসভা সমষ্টিৰ মিলন বজাৰত উপস্থিত আছোঁ। আৰু মিলন বজাৰ দীৰ্ঘদিন ধৰি গৰাখহনীয়াৰ কবলত পৰিছিল আৰু স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ তৎপৰতাত আৰু জিঅ'বেগৰভাৱে ৰক্ষা পৰিল এই মিলন বজাৰ। আমি দেখুৱাইছোঁ একমাত্ৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ প্ৰচেষ্টাত এনেদৰে পৰিয়াল গৰাখহনীয়াৰ পৰা ৰোধ কৰিবলৈ সক্ষম হৈছে। আৰু সিফালে এটা বজাৰ মিলন বজাৰ, এই মিলন বজাৰ সম্পূৰ্ণভাৱে গৰাখহনীয়াৰ কবলত পৰিছিল। স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ তৎপৰতাত আৰু জিঅ'বেগৰভাৱে ৰক্ষা পৰিল এই মিলন বজাৰ। মোৰ সৈতে ইয়াৰে স্থানীয় বাসিন্দা উপস্থিত আছে, তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। কি ক'ব? হয়, স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ যি তৎপৰতা আৰু বিধায়ক মহোদয়ৰ যি কৰ্মদক্ষতাই তাৰ পৰিচয়, গতিকে যাৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি পাকাবাদবাৰী সমষ্টিৰ ৰাইজে তেখেতৰ কৰ্মকাণ্ডত বা তেখেতৰ কাম কাৰ্যত সন্তুষ্ট হৈ তেওঁক তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। আৰু আমিও সম্পূৰ্ণ আস্থা আৰু নিৰ্ভৰ তেওঁৰ ওপৰত ৰাখিছোঁ যে আগন্তুক দিনসমূহত আমাৰ যি সমস্যা আছে, এই সমস্যাসমূহত স্থায়ী এক সমাধানৰ ওলাব। আৰু যিখিনি উন্নয়ন হৈছে আৰু এজন বিৰোধী বিধায়ক হিচাপে তেওঁ যিখিনি উন্নয়ন কৰিব পাৰিছে, গতিকে আমি সাধাৰণ ৰাইজ হিচাপে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্বাচনৰ সময়ত বহু ঠাইত আধাৰশিলা কৰিছিলে, ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে যে আধাৰশিলা কেৱল ভোটৰ লালসাত আধাৰশিলা কৰি আছে, কিন্তু বিধানসভা জয়ী হোৱাৰ পিছতে বিপৰীত দেখিবলৈ পাইছে। সেয়া এক বিৰোধী শক্তিৰ এক মিছা এক প্ৰবঞ্চনা আছিল। তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ আধাৰশিলা, ভুৱা আধাৰশিলা বুলি এটা মানে প্ৰচাৰ চলাইছিল। যদিও সেই প্ৰচাৰ চলাইছিল, কিন্তু নিৰ্বাচনৰ শেষ মুহূৰ্তত দেখা গ'ল যে এই য'ত আধাৰশিলা স্থাপন কৰা হৈছিল তাতে সেই কামসমূহ নিশ্চয় এতিয়া বৰ্তমানো চলি আছে আৰু কিছুমান কাম সম্পূৰ্ণ হৈছে। কি ক'ব, যিহেতু 5 বছৰ সন্মুখত যিহেতু কাৰ্যকাল চলাব বিধায়ক জাকিৰ হুছেইন সিকদাৰে, কি আহ্বান জনাব? বিধায়ক মহোদয়ৰ ওচৰত আমাৰ এটাই আহ্বান যে আমাৰ এই সমষ্টিখন, গোটেই সমষ্টিখনৰ লগতে বিশেষকৈ আমাৰ এই অঞ্চলৰ অঞ্চলখন, এই অঞ্চলত বিভিন্ন কৰিবলগীয়া কাম আছে। গতিকে আমি বিধায়ক মহোদয়ৰ ওচৰত বা আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁৰ ওচৰত এটাই অনুৰোধ জনাম যাতে আমাৰ এই অঞ্চলখনৰ প্ৰতি লক্ষ্য ৰাখি গোটেই সমষ্টিৰ উন্নয়নৰ যাত্ৰালৈ ঠেলি দিয়ে, তাৰে আশা বিধায়ক মহোদয়ৰ ওচৰলৈ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু মোৰ পিছফালে এখন কাঠৰ দলং আছে। কাঠৰ দলংখন বিধায়ক জাকিৰ হুছেইন সিকদাৰ কাৰ্যালয়তে স্থাপন হৈছিল এইখন কাঠৰ দলং। আৰু মোৰ এতিয়া আৰু এগৰাকী স্থানীয় ব্যক্তি উপস্থিত আছে। কি ক'ব? ধন্যবাদ দিছোঁ আমি বিধায়ক জাকিৰ হুছেইন সিকদাৰক। কথামতে কাম কৰিছে। আমাৰ যিটো এইটো জিঅ'বেগৰ কাম কৰিছে, কামখিনি প্ৰায় কমপ্লিট হোৱা নাই আৰু কি অলপ বাকী আছে। বাকী কামখিনি সোনকালে কৰিবলৈ আমাৰ ছাৰক অলপ আহ্বান জনাইছোঁ, যিহেতু সিহঁতক কৈ দিয়ে যে সোনকালে কামখিনি কৰে। নহ'লে কেইবাটা পৰিয়াল আৰু লগতে এখন বজাৰ পৰিলে হয়। বহুত ভাল কাম হৈছে, সকলো ৰাইজে ইয়াৰ সন্তুষ্ট হৈছে এই কামখিনিৰ। আমি বহুত ধন্যবাদ দিছোঁ ছাৰক এই কামখিনি কৰাৰ কাৰণে। এইফালে যোৱা আপ ডাউন কৰা যিটো ৰাস্তা ভাঙি গৈছিল, সেইখিনি বন্ধ হৈছে, এতিয়া আপ ডাউন কৰাব পৰা যায়। এতিয়া আমি বহুত ধন্যবাদ দিছোঁ ছাৰ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী মোৰ সৈতে স্থানীয় ইয়াতে মুৰব্বী আছে, তেওঁলোকৰ পৰা আমি কিছু কথা পাতিব লাগিব। জিঅ'বেগৰ বাবে কেইবাটা পৰিয়াল ইতিমধ্যে গৰাখহনীয়াৰ পৰা গৰাখহনীয়া মানুহগিলা জিঅ'বেগৰ কাৰণে অলপ সুবিধা পাইছে। এহেঁতি বস্তাগিলা নিদিলে আৰু এহেঁতি আৰু ভাঙি চাঙি আৰু এই বস্তাৰ আৰু দক্ষিণ ফালে আমাৰ এটা সৰু এটা বজাৰ আছে, এই বজাৰৰ সিফালে ভাঙি চাঙি আৰু আমাৰ বজাৰটো ভাঙি গ'লে আমাৰো খুব অসুবিধা হ'ব। সেইবুলি এইটো আমাৰ খুব ভাল হৈছে। কি ক'ব বিধায়কৰ? আৰু বিধায়কজনে যেনেকৈ কৰি দিছে, আমি সেই হিচাপত আমাৰ খুব ভাল হৈছে। সেইবুলি তাক আমি ধন্যবাদ জনাইছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু স্থানীয় বিধায়কৰ এনেকুৱা উন্নয়নমূলক কামৰ প্ৰশংসা কৰিছে পাকাবাদবাৰী মিলন বজাৰবাসী ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।